নমস্কাৰ পোনপ্ৰথমে ৰিষ্টাৰ্ট একাডেমি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে 20টা কুৱেশ্যন MCQ টাইপত কুৱেশ্যনসমূহ লৈ আনিছোঁ। আপোনালোকে কুৱেশ্যনসমূহ উত্তৰ দিব চেষ্টা কৰিব আৰু কিমান স্ক'ৰ কৰিব পাৰিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। তো বলকচোন আজি আমি যি 20 কুৱেশ্যন লৈ আহিছোঁ কুৱেশ্যনসমূহ আলোচনা কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো দিয়া আছে এলেকাৰ হিচাপত বিশ্বত ভাৰতৰ পদবী কিমান? কি সুধিছে যে এলেকাৰ হিচাপত বিশ্বত ভাৰতৰ পদবী কিমান? এই কুৱেশ্যনটোৰ আনসাৰ হ'ব অপশ্যন চি। আহক এতিয়া নেক্সট কুৱেশ্যনটোৰ পিছলৈ যাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে 1945 চনত ইংলেণ্ডত অনুষ্ঠিত হোৱা নিৰ্বাচনত কোনটো ৰাজনৈতিক দলে জয়ী হৈছিল? এই কুৱেশ্যনটোৰ আনসাৰ হ'ব অপশ্যন এ দ্য লেবাৰ পাৰ্টি। আহক নেক্সট কুৱেশ্যনটো প্লিজ চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে মানৱ শৰীৰৰ দ্বিতীয় বৃহত্তম গ্ৰন্থি কোনটো? এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ অগ্নাশয়। কেতিয়াবা আমাৰ এনেধৰণেও সুধিব পাৰে যে মানৱ শৰীৰৰ প্ৰথম বৃহত্তম গ্ৰন্থি ফাৰ্ষ্ট বৃহত্তম গ্ৰন্থি কোনটো? তেতিয়া আমি তাৰ উত্তৰটো দিম লিভাৰ। এইটো হ'ব ফাৰ্ষ্ট গ্ৰন্থি, এই হ'ব ছেকেণ্ড। আহক এতিয়া নেক্সট কুৱেশ্যনটো ফালে যাওঁ। নেক্সট কুৱেশ্যন দিয়া আছে ডেভিডছ কাপ প্ৰতিযোগিতা কোন বছৰত আৰম্ভ হৈছিল? এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1900 চনত ডেভিডছ কাপ প্ৰতিযোগিতা আৰম্ভ হৈছিল। আহক নেক্সট কুৱেশ্যনটোৰ ফালে যাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে 26 জানুৱাৰী দিনটো কোন বছৰৰ পৰা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হৈছিল? 26 জানুৱাৰী দিনটো কোন বছৰৰ পৰা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1930 চন। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন দেশে শিশুৰ বাবে বিশ্বৰ প্ৰথম মেলেৰিয়া ভেকচিন কাৰ্যসূচী আৰম্ভ কৰিছে? এই কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ব কেমৰন। আৰু এই কেমৰনখন যদি আমাক ক'ত আছে বুলি ক'লে তেতিয়া আমি ক'ব পাৰিম যে চেণ্ট্ৰেল আফ্ৰিকা। আহক এতিয়া নেক্সট কুৱেশ্যনটো ফালে চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে উত্তৰৰ পৰা দক্ষিণলৈ ভাৰতৰ দৈৰ্ঘ্য কিমান? এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব 3214 কিলোমিটাৰ। অৰ্থাৎ আমি অলপ ইয়াত চাই যাওঁ। ধৰি লওক এইটো নৰ্থ উত্তৰ দক্ষিণ ৱেষ্ট ইষ্ট। এতিয়া এইখিনি যি দূৰত্ব ভাৰতৰ মেপখনত এইফালে কাশ্মীৰ আৰু এইফালে একেবাৰে শেষত তামিলনাডু, এইখিনি যি দূৰত্ব এইটো হ'ল 3214 আৰু এইখিনিৰ হ'ব 2933 কিলোমিটাৰ হ'ব। মাত্ৰ উত্তৰৰ পৰা দক্ষিণলৈ হ'ব 3214 আৰু পূবৰ পৰা পশ্চিমলৈ হ'ব 2933 বৰ্গ কিলোমিটাৰ। এতিয়া আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰত মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণৰ বিন্দুটোৰ নাম লিখা। ইয়াত একেবাৰে দক্ষিণৰ বিন্দুটো বুলি ক'লে আমি কন্যাকুমাৰীৰ কথা বুজিম। শুদ্ধ উত্তৰ কি হ'ব কন্যাকুমাৰী। আৰু ইয়াতে আমি যদি চাওঁ অলপমান ইয়াতো চাই যাওঁ যে ভাৰত ভূখণ্ডৰ একেবাৰে উত্তৰৰ যদি বুলি কয় নৰ্থ বুলি যদি কয় তেতিয়া হ'ব আমাৰ ইন্দিৰা কোল, যিটো নৰ্থত আছে। এইটো হ'ল চাউথ আৰু কিবিথো যে ইষ্টত আছে, যিটো অৰুণাচলত আছে। আৰু যদি আমাক ৱেষ্টৰ কথা সোধে তেতিয়া হ'ব গুহাৰ মাটি বুলি এটুকুৰা ঠাই আছে। গুহাৰ মাটি হ'ল ৱেষ্টত থকা ঠাই।
এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে জেট বিমান উৰণৰ বাবে কোনটো স্তৰ আটাইতকৈ উপযুক্ত অৰ্থাৎ এৰোপ্লেন উৰিবৰ বাবে কোনটো স্তৰ বায়ুমণ্ডলৰ কোনটো স্তৰ আটাইতকৈ উপযুক্ত এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ষ্ট্ৰেটছফিয়াৰ আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে বাৰাণসীত কেতিয়া প্ৰৱাসী ভাৰতীয় দিৱস অনুষ্ঠিত হৈছিল এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি প্ৰৱাসী ভাৰতীয় দিৱস পোনপ্ৰথমে কেতিয়া অনুষ্ঠিত হৈছিল বুলি যদি আমাক সোধে তেতিয়া আমি 2003 চন লিখিব লাগিব ক'ত হৈছিল নতুন দিল্লীত হৈছিল প্ৰথমবাৰৰ বাবে 2019 চনত হৈছিল ক'ত বাৰাণসীত আৰু 2023 চনত হৈছিল ইন্দোৰত এইখিনি মনত ৰাখিব লাগিব আৰু নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে জনজাতীয় উৎসৱ চাংলুং কোনখন ৰাজ্যৰ লগত জড়িত এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ আৰু চাংলুং কোনটো জাতিয়ে বা জনজাতিয়ে উৎসৱ হয় সেইটো হ'ব আদি ট্ৰাইবছ আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতৰ কোনজন ৰাষ্ট্ৰপতিয়ে দ্বিতীয় ভোট গণনাত জয়লাভ কৰিছিল এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে মেঘালয় গেমছৰ পঞ্চম সংস্কৰণ কোনে উদ্বোধন কৰিলে এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয় এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে তলৰ কোনটো সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান আছে তলৰ কোনটোত সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান আছে আমি যদি চাওঁ অসমত ৰাষ্ট্ৰীয় উদ্যান আছে 7খন তামিলনাডুৰ ৰাষ্ট্ৰীয় উদ্যান আছে 5খন ৱেষ্ট বেংগলৰ ৰাষ্ট্ৰীয় উদ্যান আছে 6খন আন্দামান আৰু নিকোবৰ আইলেণ্ডত ৰাষ্ট্ৰীয় উদ্যান আছে 9খন গতিকে সেই হিচাপে চাবলৈ গ'লে আটাইতকৈ সৰ্বাধিক ক'ত আছে আন্দামান নিকোবৰ আইলেণ্ডত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এতিয়া আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় গঠন কৰা হয় দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ৱাজ ছেট আপ বাই দ্য ভাৰতৰ সুপ্ৰিম কোৰ্টখন কেতিয়া গঠন কৰা হৈছিল ইয়াৰ কুৱেশ্যনটো হ'ব আনচাৰটো হ'ব অপশ্যন চি ৰেগুলেটিং এক্ট 1773 ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় গঠন কৰা হৈছিল আৰু এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে তলৰ কোনটো হ্ৰদৰ প্ৰাণী নীল নদীৰ উৎপত্তি হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেক টানা হ্ৰদ অৰ্থাৎ অপশ্যন ডি যিটো ইথিওপিয়াত আছে আফ্ৰিকাৰ ইথিওপিয়াত আছে আফ্ৰিকাৰ ইথিওপিয়াত আছে আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে তলৰ কোনটো সাংবিধানিক সংশোধনী আইনক মিনি সংবিধান বুলি অভিহিত কৰা হৈছিল অৰ্থাৎ মিনি কনষ্টিটিউশ্যন বুলি কোনটো সাংবিধানিক সংশোধনী আইনক কোৱা হয় এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে জাপানৰ ৰাষ্ট্ৰীয় খেল কি এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চুমু ৰেষ্টলিং জাপানৰ ৰাষ্ট্ৰীয় খেল আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰত কোনটো গোলাৰ্ধত অৱস্থিত এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভাৰত উত্তৰ গোলাৰ্ধত অৰ্থাৎ নৰ্থ গোলাৰ্ধত অৱস্থিত আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে চন্দ্ৰগুপ্ত মৌৰ্যৰ গুৰু কোন আছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ গুৰু আছিল চাণক্য অপশ্যন ইজ দ্য ৰাইট আনচাৰ তো আজি আমি টোটেল 20 কুৱেশ্যন লৈ আহিলোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নতুন ভিডিঅ' পাবৰ বাবে বেল আইকনটো দবাই ৰাখিব আৰু আপোনালোকে কিমান স্ক'ৰ কৰিব পাৰিলে
কিমান স্ক'ৰ কৰিব পাৰিলে কমেণ্ট কৰি জনাব।